সেইটো হ'ল যে আমাৰ বৰ্তমানৰ যিখন চৰকাৰ সেই চৰকাৰখনে বিভিন্ন উন্নয়নমূলক দেশৰ ব্যৱস্থা কৰিছে, কিছুমান কাম কাৰ্যত পৰিণত কৰিছে, কিছুমান আধৰুৱা কৰি আহিছে, যি নহওক সেইখিনি কাম কৰি যোৱাৰ মাজতে শিক্ষাৰ উন্নয়নৰ কাৰণে তেওঁলোকে বিভিন্ন পদক্ষেপ লৈছে। আৰু তাৰপিছতে এই শেহতীয়াকৈ নগাঁৱৰ পৰা মেজিক আৰু ই ৰিক্সা, এই সৰু সৰু উপাৰ্জনৰ যিকেইটা পথৰ যিখিনি সৰু সৰু মানুহ, তেওঁলোকৰ উপাৰ্জনক ব্যাঘাত জন্মায়। ইয়াৰ পৰা মেজিকৰ ষ্টেণ্ডটো উঠাই দিয়াটো বোধ কৰোঁ এই ব্যৱস্থাটোত বোধ কৰোঁ চৰকাৰ চকু পৰা নাই। কিয়বা আমাৰ যিসকল জিলাৰ বিষয়া আছে, বিভাগীয় বিষয়া আছে, তেওঁলোকে কথাবোৰ স্পষ্টভাৱে আৰু শুদ্ধ ৰূপত চৰকাৰৰ আগত উত্থাপন কৰিব পৰা নাই। গতিকে যিসকল অদূৰদৰ্শী অফিচাৰে তেওঁলোকৰ চোফাত বহি ফেনৰ তলত থাকি এচিৰ ঠাণ্ডা লৈ চিন্তা কৰে, তেওঁলোকে কেতিয়াও সৰ্বসাধাৰণ মানুহৰ কথা ভাবিব নোৱাৰে। হয়, চৰকাৰে সৰু সৰু মানুহখিনিৰ কাৰণে হিতাধিকাৰীৰ সৃষ্টি কৰিছে, বিনামূলীয়া চাউল দিছে, বিনামূলীয়া ঘৰ দিছে, বহুত কাম কৰিছে। কিন্তু এই যে ল'ৰা ছোৱালী স্কুললৈ আহিবলৈ দুখীয়া মানুহে চিকিৎসাৰ কাৰণে চহৰৰ এখন হস্পিটেল বা এখন নাৰ্ছিং হোমলৈ আহিবলৈ বিচাৰে, তেতিয়া তেওঁলোকে যিমান সহজতে আহিব পাৰিছিল, এতিয়া চিটি বাছৰ ব্যৱস্থা কৰিলে সেই সুবিধাটো নাথাকিব। কাৰণ চিটি বাছ এখন এটা নিৰ্দিষ্ট সময়তহে আহিব। এনেকুৱা নহ'ব যে গুৱাহাটী বা দিল্লী মুম্বাইৰ নিচিনাকৈ 5 মিনিটৰ মূৰে চিটি বাছ গৈছে আহিছে, তেনেকুৱা ব্যৱস্থাটো আমাৰ কৰিব নোৱাৰে। কাৰণ নগাঁও এখন সৰু চহৰ, এখন এতিয়াও চিটিৰ পৰ্যায়লৈ যোৱা নাই। গতিকে মই ভাবোঁ যিসকলে এই ব্যৱস্থাটো গ্ৰহণ কৰিব খুজিছে, চিটি টাউনৰ মাজৰ পৰা মেজিক বা ই ৰিক্সা চলাচল বন্ধ কৰিব খুজিছে, সেইটো অবিজ্ঞানসন্মত আৰু অদূৰদৰ্শিতা কৰিছে। আৰু মই ভাবোঁ এই কথাখিনি চৰকাৰে আৰু জিলা বিষয়ববীয়াসকলে এটা সুস্থ মগজুৰে বিচাৰ কৰি এটা ইতিবাচক পদক্ষেপ গ্ৰহণ কৰিব। বৰঘাট বাইপাছৰ পৰা এই বাইপাছলৈকে যিসমূহ গাড়ী আহিব, মই যিটো কথা ইতিমধ্যে আপোনালোকক কৈছোঁ যে ননৈৰ পৰা যদি কোনোবা এজন ছাত্ৰ আহে, তেওঁ আহি পেলাই আদবাটত নামি পেলাই আকৌ এখন বেলেগ গাড়ী ধৰিবলগীয়া হ'ব। গতিকে এইটো এটা সাংঘাতিক ধৰণে সাধাৰণ মানুহৰ কাৰণে অতি কষ্টকৰ হৈ পৰিব। আৰু ভাড়াৰ ক্ষেত্ৰতে আমি দেখিছোঁ যে যদি কামপুৰৰ পৰা কোনোবা এজন লোক বৰঘাট বাইপাছলৈ এতিয়া আহে, সেয়া বাছেই হওক বা মেজিকেই হওক, তেওঁলোকে দিব লাগিব 50 টকা। তাৰপাছত আকৌ সাধাৰণ লোকৰ ক্ষেত্ৰত সেইটো তেওঁলোকে কৈছে যে বৰঘাট বাইপাছৰ পৰা আকৌ নগাঁও টাউনলৈ আহোঁতে তেওঁলোকে পুনৰাই দিব লাগিব 20 টকা। গতিকে মোক তেওঁলোকে 70 টকা দিব লাগিব। গতিকে ভাড়াৰ ক্ষেত্ৰতো কিন্তু সাধাৰণ লোকসকলে জোখতকৈ বেছি পইচা দিবলগীয়া হ'ব। গতিকে এই ক্ষেত্ৰত আমি সেইকাৰণে দাবী জনাইছোঁ যে এই সিদ্ধান্ত যিটো তেওঁলোকে লৈছে, বিশেষকৈ মেজিকখিনিৰ ক্ষেত্ৰত তেওঁলোকে যি সিদ্ধান্ত লৈছে, এই মেজিকৰ চলাচল আমি কঠীয়াতলী, কামপুৰ আৰু কচুৱালৈকে অব্যাহত ৰাখিবৰ কাৰণে আমি নগাঁও জিলা প্ৰশাসনক এই সংবাদমেলৰ জৰিয়তে অনুৰোধ জনাইছোঁ।